মহিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি শ্বহীদ ভৱন প্ৰাংগণত সুধাকণ্ঠ বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হৈছে। আৰু আমি ভূপেন হাজৰিকা দেৱৰ বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ। আৰু 100 গৰাকী শিল্পীয়ে আজি মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ যি কালজয়ী এই গীতটি আছে, এই গীতটি পৰিৱেশন কৰা হৈছে। আৰু সৰ্বস্তৰে আজি এই গীতটি আজি শ্বহীদ ভৱন প্ৰাংগণত সকলোৱে একেলগে গীতটো পৰিৱেশন কৰিছে। আৰু বিভিন্নগৰাকী ব্যক্তিয়ে আজি আমাৰ ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমি ভূপেন হাজৰিকাদেৱৰ গীত মাত, তেখেতৰ চিন্তা, আমি প্ৰজন্মৰ পিছত প্ৰজন্মই এই চিন্তা আমি আগবঢ়াই নিব লাগিব। আৰু তেখেতক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব। উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি লৈ যোৱাৰ প্ৰচেষ্টা অনাগত দিনতো অব্যাহত ৰাখিম।